নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া অলপ ওলাই আহিলোঁ। বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ। মই আপোনালোকৰ বাবে এইটো ভিডিঅ' আনিছোঁ। আছাম পুলিচৰ কাট অফ আৰু আমাৰ ৰিটেন টেষ্টটো কেতিয়া হ'ব। এটা নিশ্চিত হ'ল যে আমাৰ নিশ্চয় গম পাইছে, যিটো ADRE গ্ৰেড 4 গ্ৰেড 3 পৰীক্ষা হৈ গ'ল, তাৰ ৰিজাল্ট নিশ্চয় গম পাইছে। ফেব্ৰুৱাৰী মাহত আমাৰ ঘোষণা কৰিব। ফেব্ৰুৱাৰী প্ৰথম সপ্তাহৰ ভিতৰতে আমাৰ ঘোষণা কৰি দিব। 2 দিনমানৰ আগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছিলে, নিশ্চয় গম পাইছে সংবাদমেলৰ যোগে। বাকী যি কি নহওক, আমাৰ এই আছাম পুলিচৰ কাট অফ কেতিয়া আহিব আৰু আমাৰ ৰিটেন টেষ্টটোনো কেতিয়া হ'ব, মই সম্পূৰ্ণ আপোনালোকৰ ভিডিঅ'ৰ সহায়ত জনাম। নিশ্চয় যোৱাকালি 10 তাৰিখ আছিলে জানুৱাৰী মাহৰ। সেই 10 তাৰিখে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে সংবাদমেল পাতিছিলে। তাত কৈছিলে যে যদি 10 তাৰিখৰ আগত আমাৰ ন্যায়ালয়ে ৰায়দান দিয়ে বা ন্যায়ালয়ৰ পৰা কিবা আপডেট আহে, তেতিয়াহে আমাৰ বোলে এই ইলেকশ্যনটো পতা হ'ব গাঁও পঞ্চায়তত। নিশ্চয় গম পাইছে। তাৰপিছত যদি 10 তাৰিখৰ আগত নাহে, তাৰ পিছলৈ যাব ফেব্ৰুৱাৰী মাহৰ পিছলৈ, যিটো আমাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হ'ব বাকী আছে বা মেট্ৰিক পৰীক্ষা হ'বলৈ আছে, তাৰ পিছলৈ যাব বুলি নিশ্চয় ক'লে। নিশ্চয় গম পাইছে। সেইকাৰণে বাৰু কৈছোঁ যে বৰ্তমানলৈকে এই বিহুৰ আগত আমাৰ এই কাট অফ লিষ্ট আহিবনে নাহে মই সম্পূৰ্ণভাৱে গম পোৱা নাই, কিন্তু বিহুৰ পিছত মাৰিবলৈও আছে। কাৰণ মই এটা খুৰধু লাগি আছে, কাৰণ আগতে আপোনালোকে নিশ্চয় গম পাইছে ফৰেষ্টৰ কোনো ধৰণৰ কাট অফ লিষ্ট মৰা নাছিলে। আৰু লগে লগেও এক্সামটো হৈ গ'ল। ফিজিকেল টেষ্ট হোৱাৰ পিছতে লগে লগে এক্সামটো হৈ গ'ল ফৰেষ্টৰ। সেইকাৰণে পৰা কাট অফ লিষ্ট মৰা নাছিলে নেকি। বাকী ABUB আগতে কাট অফ লিষ্ট আহি যায়, কিন্তু বৰ্তমান এই বিহুৰ আগত নাহিব আছে যেন লাগিছে মানে মোৰ মতে। নিশ্চয় গম পাইছে। কিন্তু এতিয়া মানে বহুত পৰি গ'ল ন। আছাম পুলিচৰ ফিজিকেল টেষ্ট হৈ আছে কামাণ্ডোৰ। নিশ্চয় গম পাইছে 22 জানুৱাৰী তাৰিখলৈকে ফিজিকেল টেষ্ট অনুষ্ঠিত হৈ থাকিব। আৰু তাৰপিছতে আমাৰ হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পৰীক্ষা আহি পালেহি ফেব্ৰুৱাৰী মাহত। তাৰপিছত আকৌ ইলেকশ্যন, তাৰপিছত এইবোৰ এক্সামবোৰ চলি আছে। নিশ্চয় গম পাইছে। এটা কথা মনত ৰাখিব যে আমাৰ দেওবাৰ এটা হ'ব আৰু আছাম পুলিচৰ ABUB যিটো আমাৰ ৰিটেন টেষ্ট দিবলৈ আছে, সেইটো গম পাইছে। আৰু সেইটোৱে কথা আছিল। বাকী বৰ্তমানলৈকে বিহু আগমুহূৰ্তত কোনো ধৰণৰ কাট অফ লিষ্ট নাহে চাগৈ। যদি আহে আপোনালোকে মই আপডেট পাবই। যদি আহে আপোনালোকে আপডেট পাবই এই চেনেলৰ যোগে, নতো আপোনালোকে ইউটিউবত পাবই আপডেট। বাকী সেইটোৱে ক'লোঁ। আমাৰ এই বিহুৰ আগত কোনো ধৰণৰ কাট অফ লিষ্ট নাহিব আছে, কাৰণ 22 জানুৱাৰী তাৰিখলৈকে আমাৰ কামাণ্ডো ফিজিকেল টেষ্ট অনুষ্ঠিত হৈ থাকিব। নিশ্চয় গম পাইছে। এইটোৱে ক'লোঁ। আপোনালোকে যি ভাবিলে নাজানো, যোৱা আগৰ ভিডিঅ'টো আপোনালোকে চাব। তাত মই কাট অফ লিষ্টৰ কাট অফ কিমান যাব মই বনাইছিলোঁ। বহুতে মিছা বুলি ভাবিছিলে, কিন্তু সেইবোৰ সঁচা কথা। আপোনালোকে চাই ল'ব। যদি বহুতে কম নম্বৰ পোৱাৰ কাৰণেও ক'ব পাৰে। বাকী সেইটো আছিল। আপোনালোকে অপেক্ষা কৰক, কাট অফ লিষ্ট আহিব আৰু আমাৰ ৰিটেন টেষ্টটো অনুষ্ঠিত হ'ব। ধন্যবাদ।